হিমন্ত বিশ্ব শৰ্মাই মিডিয়া সন্মুখত কিছুমান মিনিংলেছ কথা এইটো কাৰণে কয় যাতে তেখেতৰ সমালোচনা হৈ থাকক। অসমৰ ৰাইজে তেখেতৰ বিষয়ে কথা পাতক, মিডিয়াত যিমান পাৰে তেখেতক দেখাওক। তেখেতে সেইটো বিচাৰে, তেখেতে সেইটো পপুলাৰিটি বিচাৰে। তেখেতৰ নামটো সকলোৰে মুখত বাৰে বাৰে আহক, তেখেতৰ প্ৰতিচ্ছবিখন সকলোৰে মাথাত থাকক, যাৰ বাবে কিছুমান এনেকুৱা ধৰণৰ কথা কয় যাতে আমি সমালোচনা কৰিব পাৰোঁ। তেখেতে সেইটো চান্স দি থাকে আৰু মিডিয়াই দেখাই থাকে, আপোনালোকে শুনি থাকে। বেলেগ দেখিছে নেকি? বেলেগৰ কংগ্ৰেছৰ হওক বা বেলেগ কোনোবা মন্ত্ৰীক দেখিছে নেকি এনেকৈ সমালোচনামূলক মন্তব্য বা মিনিংলেছ কথা কৈ থকা মিডিয়াৰ সন্মুখত? নকয়। এখেত হৈছে বামুণ, বামুণৰ বুদ্ধি বহুত বেলেগ, বামুণৰ বুদ্ধি বেলেগ হয়। তেখেতে এইবিলাক জানি বুজি কৰি আছে আৰু আপোনালোকে জানি বুজি সেইটো টপিকৰ ওপৰত ডিছকাশ্যন কৰে, সমালোচনা কৰে। মই আজিকালি বাদ কিয় দিছোঁ, এইবিলাক কথা কিয় লাগি নাথাকোঁ? মই জানো তেখেতে পপুলাৰিটি আৰু বিচাৰে যে অসমৰ মানুহে মোৰ মাতটোকে দিনৰ দিনটো শুনক, টিভিটো খুলিলে মোৰ মাতটো শুনক, মোবাইলটো অ'পেন কৰিলেও মোৰ মাতটোকে শুনক, মোৰ কথাই জানক, মোৰ কথাই সমালোচনা কৰক। তেখেতে বিচাৰে আৰু সেইটো আমি নিবিচাৰোঁ। কি দৰকাৰ পৰিছে? বেলেগ কথা নাই নেকি? বেলেগ কাম নাই নেকি? তেখেতৰ কথাই তেখেতৰ বতাই পাতি থাকিম? দৰকাৰ নাই ন? কাম কৰিবলগীয়া বহুত আছে, সেইবিলাক কৰক। এখেতক বাদ দিয়ক, এখেত বামুণৰ বুদ্ধি বহুত বেলেগ হয়।